মৰিয়াবাৰীৰ বেলৰবৰীত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। মৰিগাঁও জিলাৰ মৰিয়াবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বেলৰবৰী গাঁৱত কাদিৰ নামৰ লোকজনে নিজৰ ঘৰত দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল। শনিবাৰে সন্ধিয়া মৰিগাঁও জিলা আৰক্ষীৰ চোৰাংচোৰাই মৰিয়াবাৰী আৰক্ষীৰ সহযোগত চলোৱা অভিযানত কাদিৰৰ ঘৰৰ পৰা দুজন ড্ৰাগছ ব্যৱসায়ীক 10টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ কৰায়ত্ব কৰিবলৈ সক্ষম হয়, যদিও পলাই যাবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ী কাদিৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজন হ'ল ৰাজাবাৰী বৰচলাৰ দাদুল ইছলাম আৰু লাহৰীঘাটৰ মাহমাৰীৰ জিছান আলী। দুয়োকে ইতিমধ্যে মৰিয়াবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জিলা আদালতত হাজিৰ কৰোৱাত আদালতে ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। দুজনক যে ধৰিলে ড্ৰাগছ লৈ কেনেকৈ ধৰিলে? সিহঁতে মানে CID আহি ধৰিছে, আমি গম নাপাওঁ, আমি ঘৰতে আছিলোঁ। চিনি পায় নেকি দুজনক? চিনি নাপাওঁ। চিনি নাপায় না? ক'ৰ হয়? নতুন চাগে আহিছে ইয়াত খাবলৈ। খোৱা মানুহ বিক্ৰীও কৰে নেকি ইয়াত? বিক্ৰী কৰে। যিখন ঘৰত ধৰিছে ধৰা পৰিছে ঘৰৰ মানুহ বিক্ৰী। সেই ঘৰৰ মানুহগৰাকীৰ নাম কি? মালিকজনৰ? কাদিৰ। ক'ত থাকে তেওঁ? ইয়াতেই থাকে। আজি ধৰিব পৰা নাই নেকি তেওঁক? তাক ধৰিব পৰা নাই চাগে, গম পোৱা নাই। পলাই দিলে। কাদিৰৰ ঘৰত ধৰা পৰিছে। কাদিৰৰ ঘৰত ধৰা পৰিছে। জাগাৰ নামটো কি? বেলুগুৰি। বেলুগুৰি। কেই নম্বৰ ৱাৰ্ড? 9 নম্বৰ। ঠিক আছে। কি নাম তোমাৰ? মোৰ নাম দাদুল ইছলাম। ঘৰ? ৰাজাবাৰী। ৰাজাবাৰী ক'ত? ৰাজাবাৰী অসমীয়া গাঁও ওচৰতে। আৰু তোমাৰ? মহমাৰা। মহমাৰা কোন জিলা পৰে? লাহৰীঘাট মহমাৰা। কাগজখিনি দে। কি নাম তোমাৰ? কাগজখিনি। হা? জিছান আলী।